हेलो फ्रेंड्स केनेকুৱা আছে আপোনালোকে আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু মই আজি আপোনালোকৰ ওচৰত লৈ আহিছো নতুন এটা ভিডিও আৰু এই ভিডিওটো হৈছে অসম আৰক্ষীৰ যেটো মানে আগত প্ৰশ্ন হৈ গৈছে অৰ্থাৎ প্ৰিভিয়াস ইয়াৰৰ যিমানখিনি প্ৰশ্ন মই আপোনালোকৰ লগত শেয়াৰ কৰি আছো সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু এনেকুৱা প্ৰশ্নসমূহ আহি থাকে আৰু এই প্ৰশ্নখিনি প্ৰিভিয়াস ইয়াৰৰ মানে আগত আহি যোৱা প্ৰশ্ন সো ভিডিওটো হেকলৈকে চাই থাকক এক নম্বৰৰ প্ৰশ্নটো হল বেৰিং সাগৰ কোনখন মহাসাগৰত আছে ইয়াৰ এনসাৰটো হ'ব প্ৰশান্ত মহাসাগৰ বেৰিং সাগৰ প্ৰশান্ত মহাসাগৰত আছে দুই নম্বৰৰ প্ৰশ্ন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল নৰনাৰায়ণ তিনি নম্বৰৰ প্ৰশ্ন প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত হৈছিল ইয়াৰ এনসাৰটো হ'ব ৰামানুজাচাৰ্য চাৰি নম্বৰৰ প্ৰশ্ন কাউন্সিল অফ ষ্টেটাছ কি নামেৰে জনা যায় ইয়াৰ এনসাৰটো হ'ব ৰাজ্যসভা আৰু এটা কথা মই প্ৰত্যেকটো ভিডিওতে কৈ আছো যে এই প্ৰশ্নখিনিৰ গুটেইখিনিৰ অপচন দিয়া আছিল মই অপচনখিনি লিখা নাই মই অকল এনসাৰটোহে লিখিছো সো ভিডিওটো হেকলৈকে চাই থাকক 5 নম্বৰৰ প্ৰশ্ন কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় ইয়াৰ এনসাৰটো হ'ব ক্ৰিয়াৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় 6 নম্বৰৰ প্ৰশ্ন নামঘোষাৰ ৰচক কোন ইয়াৰ এনসাৰটো হ'ব মাধৱদেৱ কিছুমান এনেকুৱা ইজি মানে প্ৰশ্ন আছে আমি ভাবো কি এনেকুৱা সহজ প্ৰশ্ন আমি নাচাও পিছলৈ গৈ কি হয় এক্সাম হলত মানে ইমানে কনফিউজন হৈ যাও যে পাৰা কেইটা আমি কনফিউজনত পৰি যাও সো সেই কাৰণে যিমান সহজ হলেও গুটেইখিনি প্ৰশ্নসমূহ আপোনালোকে ভালদৰে চাই লব যাতে পৰৱৰ্তী সময়ত মানে পাহৰি যোৱা নহয় সো 7 নম্বৰৰ প্ৰশ্নটো হল ভাৰতত কোনখন ৰাজ্যত সৰ্ববৃহৎ বনাঞ্চল আছে ইয়াৰ এনসাৰটো হ'ব মধ্যপ্ৰদেশত সৰ্ববৃহৎ বনাঞ্চল আছে 8 নম্বৰৰ প্ৰশ্ন 2022 চনৰ বিশ্বকাপ ফুটবল ক'ত হৈছিল ইয়াৰ এনসাৰটো হ'ব কাটাৰ 9 নম্বৰৰ প্ৰশ্ন বাণীকান্ত দেৱ এগৰাকী সাহিত্যিক আছিল 10 নম্বৰৰ প্ৰশ্ন কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ এনসাৰটো হ'ব চাহ জনগোষ্ঠীসকলে কৰম পূজা পালন কৰে 11 নম্বৰৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব অসম বৈভৱ অসমৰ সৰ্বোচ্চ বঁটাটো হৈছে অসম বৈভৱ 12 নম্বৰৰ প্ৰশ্ন কোন গ্ৰহ সেউজীয়া পোহৰ নিৰ্গত কৰে ইয়াৰ এনসাৰটো হ'ব ইউৰেনাছ সো ইয়াৰ মাজতে আৰু এটা কথা কওঁ যে মানে যিমানখিনি গ্ৰহ আছে গ্ৰহৰ ওপৰত প্ৰশ্ন আছে গুটেইখিনি আপোনালোকে ভালদৰে চাই ল'ব প্ৰত্যেকটো প্ৰশ্ন মানে চাই ল'ব গ্ৰহৰ ওপৰত কাৰণ ইয়াৰ পৰা এটা হলেও প্ৰশ্ন আহি থাকে 13 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে ইয়াৰ এনসাৰটো হ'ব 2 জন 14 নম্বৰৰ প্ৰশ্ন ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন ইয়াৰ এনসাৰটো হ'ব অৰবিন্দ কুমাৰ এটা মেথছৰ আছে 15 নম্বৰৰ প্ৰশ্ন এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন সেই একে কামকে কৰিবলৈ বিক লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব এই প্ৰশ্নটোৰ উত্তৰ হ'ব 8 দিন আপোনালোকে ঘৰত মিলাই চাই ল'ব ইয়াৰ এনসাৰ হ'ব 8 দিন অৰ্থাৎ একেলগে কাম কৰিলে দুয়োৰে মুঠতে 8 দিন সময় লাগিব 16 নম্বৰৰ প্ৰশ্ন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল ইয়াৰ এনসাৰটো হ'ব হংসবেগ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে হংসবেগক পঠাইছিল 17 নম্বৰৰ প্ৰশ্ন কোনটো চনত অসমত কাগজ কল স্থাপন হৈছিল ইয়াৰ এনসাৰটো হ'ব 1971 চনত 1971 চনত অসমত কাগজ কল স্থাপন কৰা হৈছিল 18 নম্বৰৰ প্ৰশ্ন অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে ইয়াৰ এনসাৰটো হ'ব দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে 19 নম্বৰৰ প্ৰশ্ন ভূপেন হাজৰিকা সেতু কোন নদীত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব লোহিত নদী ভূপেন হাজৰিকা সেতু লোহিত নদীত অৱস্থিত 20 নম্বৰৰ প্ৰশ্ন
কোন গৰাকী আহোম ৰজাই বৰফুকন পদ সৃষ্টি কৰিছিল ইয়াৰ এনসাৰটো হ'ব প্ৰতাপ সিংহ প্ৰতাপ সিংহই বৰফুকন পদ সৃষ্টি কৰিছিল 21 নম্বৰৰ প্ৰশ্ন NEPৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ এনসাৰটো হ'ব নেশ্যনেল এডুকেশ্যন পলিচি এনেকুৱা ধৰণৰ ফুল ফৰ্ম সম্পৰ্কীয় প্ৰশ্নসমূহ যিমান পাৰে আপোনালোকে চাই ল'ব 22 নম্বৰৰ প্ৰশ্ন ক্ৰিকেট বিশ্বকাপ 2019 চনত অনুষ্ঠিত হ'ব ক'ত ইয়াৰ এনসাৰটো হ'ব ইংলেণ্ড আৰু ৱেলছত 2019 চনত ক্ৰিকেট বিশ্বকাপ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ'ব 23 নম্বৰৰ প্ৰশ্ন অসমৰ প্ৰথম ৰজা কোন আছিল ইয়াৰ এনসাৰটো হ'ব মহিৰংগ দানৱ মহিৰংগ স্পেলিংটো ভুল হৈছে আপোনালোকে চাই ল'ব অসমৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ 24 নম্বৰৰ প্ৰশ্ন হৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ইয়াৰ এনসাৰটো হ'ব কাঁহ ধাতুৰ বাচন হৰ্থেবাৰী কাঁহ ধাতুৰ বাচনৰ বাবে বিখ্যাত 25 নম্বৰৰ প্ৰশ্ন কুচিপুড়ি কোনখন ৰাজ্যৰ নৃত্য ইয়াৰ এনসাৰটো হ'ব অন্ধ্ৰ প্ৰদেশ কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ নৃত্য সো ফ্ৰেন্ডস আজিৰ ভিডিও এইখিনিয়ে আছিল আৰু কেনেকুৱা পালে ভিডিওটো কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট শেয়াৰ এটা কৰিব আৰু মানে ৰোজা ৰাখি হিমান লং ভিডিও দিবলৈ বহুত কষ্ট হয় এই কাৰণে মই সৰুকে দি আছো মাত্ৰ 5-6 মিনিটৰ আৰু 2-3 দিন পিছত মই লং ভিডিও আপলোড কৰিম সো আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিও লাগে কমেন্ট কৰি জনাব মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰ ভিডিও শ্বেয়াৰ কৰিবলৈ সো আজিৰ কাৰণে এইখিনিয়ে